শ্ৰেণীৰ মোৰ ভাষা জননী ইতিমধ্যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাবিদ আমাৰ অবিভক্ত বজালী জিলাৰ এজন বিশিষ্ট শিক্ষাবিদে অকল নহয় সমাজকৰ্মী আৰু আমাৰ বৰপেটা জিলাৰ প্ৰাক্তন সভাপতি মোৰ শ্ৰদ্ধাৰ গোস্বামীচাৰে কথাখিনি কৈছে। অসম সাহিত্য সভাৰ উদ্যোগত আৰু জালা সাহিত্য সভাৰ আতিথ্য আৰু জালা সাহিত্য সভাৰ সহযোগত আজি আমাৰ যিটো আমি মহান উদ্দেশ্য লৈ আমাৰ এই ঘৰ ভূমি যিয়ে দান কৰিছিল আমাৰ জালাহৰ সুসন্তান শ্ৰদ্ধাৰ ডাক্তৰ অচ্যুত চন্দ্ৰ মেধি তেখেতৰ ৯৫ সংখ্যক উপজা দিনটি আমি উদযাপন কৰিম বুলি আলোচনা কৰি আজি আমি ইয়াত এই অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচীৰে এটা ব্যৱস্থা কৰিছিলোঁ। আৰু ইয়াত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি আৰু সম্পাদক সভাপতি সকলোৰে লগত আলোচনা কৰি আমি ইয়াত অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আৰু অনুষ্ঠানটো আয়োজন কৰাৰ সময়তে আমাৰ সন্মানীয় সভাপতি আৰু সম্পাদকে কৈছিলে মানে জাগোনত এটা অনুষ্ঠান আছে অহাকালি, তাতে তেখেতসকল আহিব নোৱাৰে, কিন্তু উপসভাপতিক দায়িত্ব অৰ্পণ কৰিছিলে আৰু উপসভাপতি আহিম বুলি কৈছিলে। আৰু সেই মৰ্মে আমি অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ এগৰাকীমান বিষয়ববীয়া আমাৰ যেনেকৈ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ শৰ্মা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ বসন্ত শইকীয়া আৰু আমাৰ কেইগৰাকীমান বিভিন্ন উপ সমিতিৰ আহ্বায়ক ইয়াত আহিছে। আৰু আমি ইয়াত অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ লগতে আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি এটি পঢ়ি অনুষ্ঠান পাতিছিলোঁ। সেই অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন হৈছে। মাত্ৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি যিটো মহান উদ্দেশ্য লৈ ইয়াত আমি সমবেত হৈছিলোঁ, আমাৰ সৌভাগ্য নিমিলিলে ইতিমধ্যে আমাৰ ছাৰে কৈছে যে তেখেতৰ নৰিয়া দেহাৰ কাৰণে তেওঁ আমাৰ মাজত আহিব নোৱাৰিলে। তথাপিও আমি এতিয়া আমাৰ মিটিংখন শেষ হোৱাৰ পাছত তেখেতৰ বাসগৃহত যাই আমাৰ যিখিনি কৰণীয় কাম আমি তেখেতক অভিনন্দন জনোৱা যিখিনি কাম সেইখিনি কাম আমি তেখেতৰ তাত কৰিম। আৰু ভৱিষ্যতেও আমি এটা কামনা কৰিম যাতে তেখেতে আমাৰ মাজত মানে কিছু বছৰ জীয়াই থাকে, আমাক দিহা পৰামৰ্শ দিব পাৰে, সেইখিনিয়ে কামনা কৰিছোঁ। আজি যিটো কাৰ্যসূচী উদ্দেশ্য অতিকে মহান, কাৰণ এজন মানুহে জীৱনটোৰ বহুত অশান্তি আঁতৰোৱাৰ কাৰণে এই দানৰ আশ্ৰয় দিছে। অ'ত ত'ত ৰাইজৰ উন্নতিৰ কাৰণে দানেই যেন তেওঁৰ পুত্ৰ, এনেকুৱা অনুভূতিৰে তেওঁ দানবোৰ দিছে। আৰু এনেকুৱা কাম কৰি কৰি আহি জনপ্ৰিয়তাৰ শীৰ্ষত উঠি আজি তেওঁ ৯৫ বছৰীয়া এজন বৃদ্ধ লোক হৈছে। কিন্তু আজি মই এটাত অলপ মোৰ মনটো পৰিতাপৰ বুলি মই অনুভৱ কৰিছোৱে, স্থানীয়ভাৱে এওঁলোকে যি কৰিছে সেইটো ঠিকেই আছে, কিন্তু মূল উদ্যোগটা হৈছে অসম সাহিত্য সভা। কিন্তু এটা বজাৰ সভালৈকে তেওঁলোক উদ্যোক্তা হৈ যিসকলক দান দিছে অসম সাহিত্য সভাৰ নামত, তেওঁলোকৰ ব্যক্তিবৃন্দ তেওঁলোকে ২টা বজাত আহে। এইটো কথা মই নিজাকে অসম সাহিত্য সভাৰ এগৰাকী আজীৱন সদস্য হিচাপে মই সেই তাহানিৰে ৮৬ চনৰে আজি মনত ৰাখিছোঁ। মই এইটো কথাটো বৰ সহজভাৱে নকওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।